নমস্কাৰ DY365 ডিজিটেললৈ স্বাগতম ষ্টুডিঅ'ৰ মজাত মই অনন্ত বৰা এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দুত্বৰ নাম লৈ এতিয়া ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ গৰ্জন দিছে হিন্দু বঙালীসকলে ডি ভোটাৰৰ নামত হিন্দু বঙালীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ সমান্তৰালভাৱে বিজেপিৰ বিৰুদ্ধে বঙালী সংগঠনৰ এবাৰ গৰ্জন দিয়া পৰিলক্ষিত হৈছে আচলতে কি হৈছে সমগ্ৰ ঘটনা বা বিজেপিৰ বিৰুদ্ধে হিন্দু বঙালীসকল কিয় গৰজি উঠিছে সবিশেষ এই মুহূৰ্তত সবিস্তাৰে লৈ অহাৰ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাব বিচাৰিছোঁ হিন্দুত্বৰ নাম লৈ ৰাজনীতি কৰা বিজেপিয়ে ঠগিছে এইবাৰ হিন্দু বঙালীক বিজেপিয়ে ললিপপ দিয়াৰ বাদে হিন্দু বঙালীক একো দিব নোৱাৰে বুলি প্ৰত্যক্ষ কৰিছে এইবাৰ বঙালীসকলে আৰু ডি ভোটাৰৰ নামত হিন্দু বঙালীক প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিলে এইবাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ BTC নিৰ্বাচনত বিজেপিয়ে য'তেই প্ৰাৰ্থী দিব তাতেই বিৰোধিতা কৰিম বুলি এক প্ৰকাৰ হুংকাৰ দিয়া পৰিলক্ষিত হৈছে বিজেপিত থকা প্ৰতিগৰাকী বঙালীয়ে ত্যাগ কৰক বিজেপিৰ দল বুলি এক প্ৰকাৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে একমাত্ৰ ভোটৰ নামত চৰকাৰে ব্যৱহাৰ কৰিছে বঙালী ভাষী লোকক বুলিও মন্তব্য কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বিজেপিক দিলে এইবাৰ হুংকাৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ BTC নিৰ্বাচনৰ পৰাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সকিয়নি দিছে বাংলা ভাষী লোকসকলে লগতে ২৬ৰ বিধানসভা নিৰ্বাচনতো বিজেপিৰ বিপৰীত স্থিতি লোৱাৰ হুংকাৰ দিছে এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আপোনালোকক জনাইছোঁ হিন্দুত্বৰ নাম লৈ ৰাজনীতি কৰা বিজেপিয়ে ঠগিছে এইবাৰ হিন্দু বঙালীক আৰু বিদেশী ন্যায়াধিকৰণৰ এটা সিদ্ধান্তৰ পাছতে এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে মুছলমান আৰু হিন্দু বঙালীসকলক লৈ যি ন্যায়াধিকৰণৰ যি ঘোষণা আছিল সেই ঘোষণাৰ এতিয়া বিপৰীত স্থিতি দেখিবলৈ পোৱা গৈছে কেৱল মুছলমানসকলকহে ডি ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব বুলি যি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ বিপৰীতে এতিয়া হিন্দু যিসকল বঙালী আছে তেওঁলোককো অন্তৰ্ভুক্তি কৰাত এতিয়া গৰজি উঠা পৰিলক্ষিত হৈছে ডি ভোটাৰৰ নামত হিন্দু বঙালীক প্ৰতাৰণা কৰিছে বিজেপিৰ বিৰুদ্ধে বঙালী সংগঠনৰ এতিয়া গৰ্জন দেখিবলৈ পোৱা গৈছে সমাগত BTC নিৰ্বাচন আৰু এই BTC নিৰ্বাচনতেই বিজেপিক বঙালী যি ছাত্ৰ ফেডাৰেশ্যন আছে এশিকনি দিয়াৰ বাবে তেওঁলোক এতিয়া উঠি পৰি লাগিছে তাৰ সমান্তৰালভাৱে ২৬ৰ যি বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনতো বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিজেপিক হিন্দু বঙালীসকলৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বিৰুদ্ধে বঙালী সংগঠনে এতিয়া গৰ্জি উঠা পৰিলক্ষিত হৈছে বিজেপিয়ে ললিপপ দিয়াৰ বাবে হিন্দু বঙালীক একো দিব নোৱাৰে ডি ভোটাৰৰ নামত কেৱল হিন্দু বঙালী লোকসকলক নিৰ্যাতন চলাইছে বুলি উল্লেখ কৰিছে আৰু এই সন্দৰ্ভত বাংলা ছাত্ৰ পৰিষদৰ ফেডাৰেশ্যনৰ এটা সংবাদমেল আছে এই মুহূৰ্তত সেই সংবাদমেল আগবঢ়াইছোঁ যোৱা ২২ জুলাইত অসম চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে বিদেশী যিবিলাক ডি ভোটাৰ নোটিছ আছে এই নোটিছবিলাক সংশোধনী কৰিবৰ কাৰণে যেনেকুৱা গোৰ্খা যেনেকুৱা কোচ ৰাজবংশী আমাৰ ভাইসকলক দিছে তেনেকুৱাকৈ বঙালীসকলকো এনেকুৱা ছেম প্ৰচেছত লৈ যাব যোৱাকালি ৰাতি আকৌ নটিফিকেশ্যন জাৰি কৰিছে নটিফিকেশ্যন জাৰি কিনে কৈছে যে নহয় যেনেকুৱা আগত ছিষ্টেমত যেনেকুৱা ডি ভোটাৰ ট্ৰাইব্যুনেল কোৰ্টৰ থ্ৰুতে যোনটো নেকি প্ৰচেছ চলি আছিল সেইটো প্ৰচেছে বাহাল থাকিব এতিয়া আমি বৰ্তমান চৰকাৰক এইটোৱে ক'ব খুজি আছোঁ যে বঙালী ভোট কি আপোনালোকক নালাগে বৰাক ভেলীৰ কথা আমি বাদ দিলোঁ ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ 55 লাখ প্লাছ ভোটাৰ আছে আপোনালোকে কি ফুটবলৰ দৰে সজাব খুজি আছে নেকি আপোনালোকে যে 55 লাখৰ ওপৰত যে আপোনালোকে গেমটো খেলি আছে অহা BTC ইলেকশ্যন অহা মাহত BTC ইলেকশ্যনত আপোনালোকে প্ৰত্যুত্তৰ পাব সকলো বিজেপি কেণ্ডিডেট য'ত দিব আমি তাতে বিৰোধ কৰিম এইটো একদম খাটাং কাৰণ আমাক ললিপপ কিমান ললিপপ আমি সহ্য কৰিম যদি দিব লগা নাই ক্লিয়াৰলি কৈ দিব লাগে যে আমাক দিব লগা একো নাই আমি নিদিওঁ আপোনালোকক কিন্তু যদি দিব লগা দি কিনে ২২ তাৰিখে নোটিছ জাৰি কৰিছে আপোনালোকে চাব পাৰে ইয়াতে ২২ তাৰিখে নোটিছ জাৰি কৰিছে যোৱাকালি সন্ধিয়াত আকৌ কেবিনেটে ডিচিশ্যন লৈছে নহয় আগৰ ছিষ্টেমতে যোনটো ট্ৰাইব্যুনেল কোৰ্টত চলি আছিল সেইটো ট্ৰাইব্যুনেল কোৰ্টতে সেইটো ছিষ্টেম এইটো প্ৰচেছে চলিব গতিকে আমি ক'ব বিচাৰিছোঁ যি আমাৰ বাঙালী ভাই যি কেইজনে আছে MCLA হওক EM হওক বা বিজেপিৰ
কাৰ্যকৰ্তাই হওক তেখেতসকলে বিজেপি জইন কৰি আছে। আমি অতি সোনকালে কৈছোঁ, হাত জোৰ কৰি কাটৰ অনুৰোধ কৰিছোঁ, আপোনালোকে বিজেপি ত্যাগ কৰক। বিজেপি আমাক ললিপপ বাদে একো দিব নোৱাৰে, না মাটিৰ পাট্টা দি আছে। বসুন্ধৰা 1, 2, 3 কিমান যে আহিব কিমান যে যাব, কেইজনক দিছে? আজি আমাৰ ইয়াত MP প্ৰদেশ বিজেপি কমিটিৰ সভাপতি দিলীপ শইকীয়া কি দিছে আমাক, এইটো চালি জাৰি চাব লাগিব। কি দিছে আমাৰ লগত লগ অব্দি নধৰে তেওঁ, আমাৰ এটা বিনতি নুশুনে, এটা কাগজ এটা নলয় তেওঁ খালি বিৰোধ, খালি বিৰোধ, খালি বিৰোধ, খালি বিৰোধ। যদি মাহীৰ চকুৰি চাব লগা হয় আমাক ডাইৰেক্টলি কৈ দিব লাগে। কথাটো হ'ল আমি এইবাৰ BTC ইলেকশ্যনৰ পৰা আৰম্ভ কৰিম। অহা 26 ইলেকশ্যনত 2026 ইলেকশ্যনত আমি বিজেপি য'ত কেণ্ডিডেট দিব তাত আমি নিজৰ পকেটত নিজৰ ধন খৰচ কৰি হ'লেও আমি তাতে বিৰোধ কৰিম আৰু গোটেই বঙালী ভাইসকলক আমি বুজাম যে আপোনালোকে বিজেপি অতি সোনকালে ত্যাগ কৰক। বিজেপি আমাক একো নিদিয়ে, খালি দিব লালিপপ ইকুৱেল টু জিৰ', বাকী একো দিব নোৱাৰে। এইটো একদম অনুৰোধ থাকিব যে আমাৰ বিজেপি ভাইসকল যিসকল আছে বঙালী সম্প্ৰদায়ৰ, তেওঁলোকে যাতে বিজেপি ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহে। বেলেগ দল কৰক, ক'ব লগা নাই একো, আমাৰ এইটোৱে অনুৰোধ। আৰু দিলীপ শইকীয়া ডাঙৰীয়াটো কামটো কৰি আছে, আপোনালোকে চায়ে আছে কেনেকুৱা কাম অলপ আগত কৰিছে। তাৰপিছত ক্ষমাও খুজিব লগা হৈছে জনজাতি মানুহৰ ওচৰত, তেওঁতো গমেই পাইছে। তেওঁ যে আৰু যে কি কৰিব, তেওঁ খালি মোদীৰ ফটোটোৰ কাৰণেহে ইয়াৰ পৰা জিকি গৈছে, নহ'লে মোদীৰ ফটো নহ'লে দিলীপ শইকীয়া ডাঙৰীয়া জিকিব নোৱাৰে। এইটো ঠাইৰ পৰা দিলীপ শইকীয়া ডাঙৰীয়া জিকিব নোৱাৰিলে হয়। খালি একমাত্ৰ মোদীৰ পিকচাৰটো চাই, মোদীৰ কামৰ ওপৰত ভিত্তি কৰি আমি দিলীপ শইকীয়া ডাঙৰীয়াক মুকলি সমৰ্থন দিছোঁ। এতিয়া আমি দিলীপ শইকীয়া হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, যোনেই নহওক, আমি বিৰোধ কৰিম আৰু বিৰোধ কৰিয়ে থাকিম। এইটো খাটাং বুলি আমি ষ্টাৰ্ট কৰিছোঁ। এইটো যোৱাকালি যিটো আমি নিউজৰ মাধ্যমত মাননীয় মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশনা জাৰি কৰিলে, কিছুদিন আগত আমি চালোঁ তাতে আমাৰ 3টা জনগোষ্ঠী, গোৰ্খা, তাৰপিছত আপোনাৰ কোচ ৰাজবংশী আৰু হিন্দু বাঙালী। তো কোচ ৰাজবংশী আৰু আপোনাৰ নেপালী গোৰ্খা সম্প্ৰদায়ত তেওঁলোকে পালে, তো তাৰ কাৰণে আমি খুব আনন্দিত হৈছোঁ। কিন্তু আমাক বঞ্চিত কৰিলে। ভোটৰ সময়ত আমাক 100% ভোটটো লয়, কিন্তু আমাৰ যিখিনি চৰকাৰে দিব লগা হয় আমি কেতিয়াও নাপাওঁ। তো এইটো কিহৰ কাৰণে আজিৰ দিনত আমাক এনেকুৱা ধৰণৰ হাৰাশাস্তি কৰি চলি আছে। ভোটৰ সময়ততো ধুনীয়াকৈ ভোটটো লৈ যায়, আমি ভোটাৰ উঠাই দিম, আমাৰ হিন্দু বাঙালী কোনো ধৰণৰ হাৰাশাস্তি নাপাব। আৰু হিন্দুত্ববাদী চৰকাৰ হৈ আজি অসমত যদি হিন্দু এনেকুৱা ধৰণৰ হাৰাশাস্তি পায়, তো হিন্দুত্ববাদী চৰকাৰটো ক'ত থাকিল? তেওঁলোকে যে কৈ থাকে যে আজি আমি হিন্দুৰ কাৰণে এইটো কৰিছোঁ। আমি জ্বলন্ত উদাহৰণ, আমিতো হিন্দুৰ হৈ কেনে আজিৰ দিনতো আমি নানান ধৰণৰ প্ৰতাৰণা পাই আছোঁ। তো এনেকৈ কিমান দিন চলি? তো আমাক চৰকাৰে এইটো স্পষ্টীকৰণ দিব লাগে, আমাক এনেকৈ কিমান দিন চলাব? আৰু যদি এনেকৈ চলাব লাগে, আমি আগন্তুক দিনত নানান ধৰণৰ ব্যৱস্থা ল'ব লগা বাধ্য হৈ যাব। কাৰণ ভাৰত স্বাধীন কৰোঁতে বাঙালীৰ এটা বৃহৎ অৱদান থাকি গৈছে, হয়তো তেওঁলোকে পাহৰি গৈছে। তো এই অৱদানটোৰ বিনিময়ে আমি কি পালোঁ? লাঞ্ছনা বঞ্চনা আৰু ঠগন। তো এনেকুৱা আৰু নচলিব। এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় অতি সোনকালে স্পষ্টীকৰণ দিয়ক যে আমাৰ স্থায়ীটো ক'ত। যদি আমাক নালাগে ডিক্লিয়াৰলি কৈ দিয়ক যে আমাৰ হিন্দু বাঙালীৰ দৰকাৰ নাই, আমি নিজভাৱে আমি নিজৰ ব্যৱস্থাটো কৰিম। যদি আমি ভাৰত স্বাধীনৰ কাৰণে আন্দোলন কৰিব পাৰিছোঁ, আমি জাতিটোৰ ৰক্ষাৰ কাৰণে, নাগৰিকত্বৰ কাৰণে আমি আন্দোলন কৰিব পাৰিম। আৰু এটা আমি পৰিলক্ষিত কৰিছোঁ যোৱা কিছুদিন আগত কাৰ্বি আংলঙত, তাতে ট্ৰেড লাইচেন্স হওক বা মাটিৰ পাট্টা হওক লৈ কেনে নানান ধৰণৰ জাতি দল সংগঠনে প্ৰতিবাদ কৰিছে। কিন্তু আজিৰ দিনত আমাৰ সৌদ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ মাননীয় সভাপতি দীপক দে মহাশয় তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ চলাই আহিছে। তেওঁৰ নাভাবিব তেওঁ অকলীয়া বুলি, তেওঁ আমাৰ সভাপতি, তেওঁৰ যদি কোনো ধৰণৰ কিবা বা উল্টা চিধা গালাগালি পাৰে, আমি কিন্তু তীব্ৰভাৱে আন্দোলন কৰিম।